এয়া আজি আমি আহিলোঁ ঋষিৰ চুলি কটাবলৈ বুলি। সি আজি ঘৰতে কৈ আহিছে যে আজি সি বিট মাৰি চুলি কটাইহে এৰিব। বাপেকৰ লগত আহিলে যিহেতু বাপেকে নিদিব, সেইকাৰণে মোকো লগতে লৈ আহিছে আৰু আহিয়ে দেখাই দিছে কোনটো ডিজাইনত কেনেকৈ চুলি কাটিব। তাৰপিছত এয়া চুলি কটা ল'ৰাজনে ধুনীয়াকৈ তাক বহুৱাই লৈছে। বহুৱাই লৈ পেলাই চুলিখিনি কাটি আছে। চুলিখিনি কাটোতে অলপ অশান্তি পাইছে যদিও একো কিন্তু মাতবোল কৰা নাই, কাৰণ তাৰ পচন্দ মতে চুলি কাটিব পাইছে। একদম ধুনীয়াকৈ বহি দিছে আৰু এয়া দেখিছে ল'ৰাজনে ধুনীয়াকৈ কাটি আছে চুলিখিনি। আৰু সি এইখিনি কাটোতে অলপ অশান্তি পাইছে, কাৰণ যিমানে যি নহওক চুলিখিনিয়ে বিন্ধে ন। তথাপিতো সি ধুনীয়াকৈ পাতি দিছে নিজৰ চইচৰ মতে যিহেতু কাটিবলৈ পাব। মাজে মাজে তাৰ অলপ হাঁহিও উঠিছে যিহেতু খুৰডাল লগাই দিছে। তাহাঁত ধুনীয়াকৈ তাক এনেকৈ এই ল'ৰাজনে বিট মাৰি পেলাই চুলিখিনি কাটি দিলে। আৰু চাব দেই তাক ইমান ফূৰ্তিয়ে ধুনীয়াকৈ বিট মাৰি কাটি লৈ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। বাই।